আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ব্যক্তিগতভাৱে সমৰ্থন নকৰিলেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে অসমৰ ৰাইজৰ বাবে যিখিনি কৰিছে যথেষ্ট। তেওঁক আমি ব্যক্তিগতভাৱে সমৰ্থন নকৰিব পাৰোঁ বা ভাল নাপাব পাৰোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে যিখিনি অসমৰ ৰাইজৰ কাৰণে কৰিছে সেইখিনি কিন্তু অসমৰ ৰাইজে দেখি আছে। হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন মানুহ হয়, হাজাৰ বিষয়ৰ ওপৰত চকু দিব নোৱাৰিবও পাৰে। তেওঁৰ কাম কিমান থাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হয়, মুখ্যমন্ত্ৰী হ'লেও তেওঁ এজন মানুহ হয়। মানুহ হৈ গোটেইগাল কণ্ট্ৰল কৰাটো এইটো সাধাৰণ কথা নহয়। হ'লেও বিভিন্ন বিষয়ত বিভিন্ন ঠাইত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যোৱা দেখিবলৈ পাইছোঁ আৰু বিষয়বিলাক চকু দিয়াত দেখিবলৈ পাইছোঁ। সত্যটো সদায় সত্য, লাগে মই বেয়া পাওঁ বা ভাল পাওঁ সেইটো কথা নহয়। আগত যি হৈছিলে আগত যি হোৱা নাই, বৰ্তমান সময়ত চকু দিলে দেখিবলৈ পোৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন আগবঢ়াই নিবলৈ যথেষ্ট কিবাকিবি কৰিছে। সেইটোত আমি মিছা মাতি লাভ নাই, যিটো সত্য সেইটো ক'বই লাগিব। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বৰ্তমান সময়ত অসমৰ ৰাইজৰ বাবে যেনেকৈ কাম কৰি গৈছে, ঠিক তেনেদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে চৰকাৰখনক আমাৰ অনুৰোধ এনেদৰেই যাতে আপোনালোকে অসমখনৰ বাবে কাম কৰি যায় আৰু অসমখনৰ উন্নতিৰ বাবে আপুনি চকু দিয়ে। আৰু আপোনাক অসমৰ ৰাইজে এনেই ভোট দি জিকোৱা নাই। আমি ব্যক্তিগতভাৱে আপোনাক ভাল নাপাব পাৰোঁ, কিন্তু অসমৰ ৰাইজৰ বেছি সংখ্যক মানুহে ভোট দিয়াৰ বাবে আপোনাৰ চৰকাৰখন গঠিত হৈছে। গতিকে সেই চৰকাৰখন গঠিত হোৱাত আপোনাৰ ক্ষমতা আছে আৰু ক্ষমতা অনুযায়ী আপুনি অসমখনৰ বাবে বহু কিবাকিবি কৰিছে। এই চৰকাৰখনে এঘৰ এঘৰ মানুহক গোটেই জীৱনকালৰ বাবে খোৱা বোৱাৰ ব্যৱস্থা, থকাৰ ব্যৱস্থা কৰি দিব কোনো এখন চৰকাৰে নোৱাৰে, এইখন চৰকাৰে নোৱাৰে। গতিকে এইখন চৰকাৰে এটা কাম কৰিছে, এঘৰ এঘৰকৈ বাছি চৰকাৰৰ ফালৰ পৰা সকলো বস্তুৰ প্ৰায় বস্তুৰে সুবিধা দিছে।